Hello dear learners, আগৰ সকলোৱে ভালে আছে তো মই আজি এটা ইম্পৰ্টেন্ট টপিকস লৈ আপোনালোকৰ আগত হাজিৰ হৈছো তো আজি টপিকসটো হৈছে কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত অসমৰ সাম্প্ৰতিক অসম তথা ভাৰত তথা ওয়াৰ্ল্ডৰ সাম্প্ৰতিক কিছুমান ইভেন্ট বা ঘটনাৱলীৰ ওপৰত আলোচনা কৰিম বা কোৱেশ্চন এনসাৰৰ লগত আলোচনা কৰিম বা চিনাকি হ'ম তো তাৰ আগতে মই কৈ থৈছো যে টেকন'লজি ইনফো আৰু এনএছ আদৰ্শ বিদ্যাপীঠ মোৰ ইউটিউব চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিব আৰু টেকন'লজি ইনফো এনএছ আদৰ্শ বিদ্যাপীঠ এই নামতেই ফেসবুক পেজ ইনষ্টাগ্ৰাম টুইটাৰ তো আপোনালোকে একেটাত গৈ মোক ফলো কৰিব যিকোনো ইনফৰমেশন জানিবলৈ হলে মোক কমেন্ট কৰি জনাব তাৰ বাবে মই আশা ৰাখিছো আৰু আজি যেটো মই কাৰেণ্ট এফেয়াৰ্ছ আৰম্ভ কৰিম তাৰ আগতে মই কৈ থৈছো মোৰ টেকন'লজি ইনফো চেনেলত গৈ তথা এনএছ আদৰ্শ বিদ্যাপীঠ চেনেলত গৈ এতে মই অলপ কম সম ভিডিও আপলোড কৰিছো এনএছ আদৰ্শ বিদ্যাপীঠত তো প্লেলিষ্টত গৈ আপোনালোকে টপিকস ওয়াইজ কন্টেন্ট দিয়া আছে থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড আসাম টেট তো সি টেট ইউজিসি নেট তো বিভিন্ন ধৰণৰ প্লেলিষ্ট আছে তাত গৈ ল্যাঙ্গুৱেজ আসামিজ ল্যাঙ্গুৱেজ ইভিএস সোশ্যাল সায়েন্স জিকে তো এনেকে কন্টেন্ট বিলাক মই ফোল্ডাৰ ওয়াইজ সিলেকশন কৰি মই সেভ কৰি ৰাখিছো আপোনালোকে তাত গৈ চাব পাৰিব তো মই ইমান দেৰি নকৰি বলক ভিডিওটো আৰম্ভ কৰো তো আজিৰ কাৰেণ্ট এফেয়াৰ্ছৰ ফাৰ্স্ট কোৱেশ্চনটো হৈছে যে শেহতীয়াকৈ ভাৰতৰ স্বচ্ছ শক্তি পৰিৱৰ্তনৰ ক্ষেত্ৰত আগশাৰীৰ ৰাজ্য হিচাপে কোন দুখন ৰাজ্য ঘোষণা কৰে কৰ্ণাটক আৰু গুজৰাট মনত ৰাখিব আৰু স্বচ্ছতাৰ যেটো আছিল চাবিকাঠি এটো হৈছে মহাত্মা গান্ধীৰ নামেৰে নামকৰণ কৰিছে আৰু মহাত্মা গান্ধীৰ জন্মদিনতে পালন কৰা হয় স্বচ্ছ ভাৰতটো এটা মনত ৰাখিব তো গুজৰাট আৰু কৰ্ণাটকত আৰম্ভ কৰিছে নেক্সট কোৱেশ্চন অৰ্থাৎ কোৱেশ্চন নম্বৰ 2 কোনখন বন্দৰ 2023-24 চনত ভাৰতৰ শীৰ্ষ কাৰ্গো হ্যান্ডলিং বন্দৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল পাৰাদীপ বন্দৰে কৰিছিল নেক্সট কোৱেশ্চন আছে কোৱেশ্চন নম্বৰ 3 কোনখন ৰাষ্ট্ৰই CSIR সৰ্ববৃহৎ জলবায়ু গড়ি উন্মোচন কৰে ভাৰতে কৰিছে এটো মনত ৰাখিব নেক্সট কোৱেশ্চন আছে কোৱেশ্চন নম্বৰ 4 কোনখন ৰাজ্যত ভাৰতৰ প্ৰথম বহুমুখী হেউজ হাইড্ৰোজেন পাইলট প্ৰকল্প উদ্বোধন কৰে হিমাচল প্ৰদেশত কোনখন ৰাজ্য ভাৰতৰ কোনখন ৰাজ্য আছিল হিমাচল প্ৰদেশত কৰিছিল নোট আছে হিমাচল প্ৰদেশৰ 1500 মেগাৱাট শক্তিৰ নাথফা জাকলি জল শক্তি কেন্দ্ৰ NJHPS ত লুস জল বিদ্যুৎ নিগম SJVN লাভ কৰিছিল এইটো মনত ৰাখিব নোট পইণ্টটো কোৱেশ্চন নম্বৰ 5 আছে এ ফ্লাই অন দা RBI ওয়াল ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ওয়াল কিতাপখনৰ লিখক কোন আলপনা কিলোৱালা মনত ৰাখিব আলপনা কিলোৱালাই এ ফ্লাই অন দা RBI ওয়াল নামৰ কিতাপখন বা গ্ৰন্থখন লিখিছিল নোট আছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক দাখিল কৰিছিল কি ওয়ান নেশন ওয়ান ইলেকশনৰ প্ৰতিবেদন কোনে কৰিছিল দাখিল প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ সভাপতিত্বত লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ একেলগে নিৰ্বাচনৰ প্ৰস্তাৱ দাখিল কৰিছিল এটো মনত ৰাখিব কোৱেশ্চন নম্বৰ 6 আছে কত কেন্দ্ৰীয় মন্ত্ৰীয়ে গ্লোবেল ইণ্ডিয়া আল সামিট আৰম্ভ কৰিছিল নতুন দিল্লীত কৰিছিল এটো মনত ৰাখিব নোট আছে এটো কেৰালাৰ এখন বিদ্যালয়ত চিনাকি কৰাই দিয়া প্ৰথমজন প্ৰজন্মৰ আল শিক্ষক কোন আছিল আইৰিছ এটো মনত ৰাখিব আইৰিছ আছিল কোৱেশ্চন নম্বৰ 7 আছে কোনে কলকাতাত ভাৰতৰ প্ৰথমটো পানীৰ তলৰ মেট্ৰো ৰেল সেৱা আৰম্ভ কৰিছিল এটো প্ৰধানমন্ত্ৰী মোদী আৰম্ভ কৰিছিল কলকাতাত মনত ৰাখিব
2024 চনৰ 22 এপ্ৰিলত 85 বছৰ বয়সত ভাৰতীয় মনোবিজ্ঞানৰ পিতৃ সুধীৰ ককাৰ মৃত্যু হয়। সুধীৰ ককাৰ 2024 চনৰ 22 এপ্ৰিলত মৃত্যু হৈছিল 85 বছৰ বয়সত। আৰু এখেত আছিল কি ভাৰতীয় মনোবিজ্ঞানৰ সাইকোলজি ফাদাৰ অফ সাইকোলজি আছিল অফ ইণ্ডিয়াৰ ফাদাৰ অফ সাইকোলজি অফ ইণ্ডিয়া কোন আছিল? সুধীৰ ককাৰ। কোৱেশ্চন নম্বৰ 8 আছে কোনে অসমৰ যোৰহাটত আহোম জেনেৰেল লাচিত বৰফুকনৰ 125 ফুট উচ্চতাৰ ব্ৰঞ্জৰ মূৰ্তি উন্মোচন কৰিছিল? আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিছিল। কোৱেশ্চন নম্বৰ 9 শেহতীয়াকৈ কোনে চেলাৰ টিউনেল উদ্বোধন কৰিছিল? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিছিল। নোট আছে অৰুণাচল প্ৰদেশৰ টাৱাং জিলাত সীমান্ত পথ সংগঠনৰ দ্বাৰা নিৰ্মিত বিশ্বৰ আটাইতকৈ দীঘল যমজ সুৰংগ মানে টুইন যেটো টিউনেল বুলি কোৱা হয় এটো হৈছে ক'ত? অৰুণাচল প্ৰদেশৰ টাৱাঙত আছে আৰু এটো হৈছে 13,000 ফিট দৈৰ্ঘ্য। কোৱেশ্চন নম্বৰ 10 শেহতীয়াকৈ ডেফ কানেক্ট 2024 ক'ত হৈছিল? এই ডেফ কানেক্ট যেটো হৈছিল DEF কানেক্ট 2024 এটো ক'ত হৈছিল? নতুন দিল্লীত হৈছিল 4 মাৰ্চ 2024 চনত নতুন দিল্লীত হৈছিল। নোট আছে কোচিন শিপয়াৰ্ডৰ থলুৱা উন্নয়ন আৰু নিৰ্মাণৰ ফল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলি ভাৰতৰ আৰম্ভ কৰিছিল। কোৱেশ্চন নম্বৰ 11 আছে প্ৰথমখন হাইড্ৰেছ ফুয়েল সেল ফেৰী মুকলি কৰিছিল BOS চিদাম্বৰমৰ বন্দৰে কৰিছিল তামিলনাডুত কৰিছিল মনত ৰাখিব। তো বন্ধু-বান্ধৱীসকল আজি লাষ্ট কোৱেশ্চন এটোৱে। তো বন্ধু-বান্ধৱীসকল ইয়াত যিখিনি মই ইনফৰমেটিভ ভিডিঅ' আপোনালোকক কোৱেশ্চন আনসাৰ দিছো এটো খুবই ইম্পৰ্টেন্ট। আপোনালোকে ভিডিঅ'টো চাই থাকিব অশেষ ধন্যবাদ। তো আজি এখিনিতে মই বিদায় মাগিছো। মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে চাব পাৰে। ধন্যবাদ।